हेलो ছাত্ৰসকল নতুনকৈ এখন নোটিছ আহিছে আৰু এই নোটিছখন হৈছে ফৰ্ম ফিল আপৰ ৰিলেটেড নোটিছ আৰু এই নোটিছখন তোমালোকে সেৱা ৱেবছাইটত পাই যাবা আৰু লগতে ছাত্ৰসকল তোমালোকৰ বাবে দুটা ভাল খবৰ আছে তো কি হয় দুটা আপডেট আজিৰ ভিডিঅ'টোত আলোচনা কৰিম আৰু তোমালোকে ভিডিঅ'টো একেবাৰে স্কিপ নকৰি তোমালোকে ভিডিঅ'টো সম্পূৰ্ণ চাবা আৰু তোমালোকে বুজি পাবা আৰু ছাত্ৰসকল তোমালোকৰ বাবে মষ্ট ইম্পৰ্টেণ্ট হৈছে তোমালোকে আমাৰ এডুকেশ্যন আসাম চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিবা কাৰণ ছাত্ৰসকল তোমালোকে এই কেইদিনৰ ভিতৰত তোমালোকৰ ইম্পৰ্টেণ্ট কুৱেশ্যন আনসাৰবোৰ আৰু তোমালোকৰ MCQবোৰ তোমালোকক এই চেনেলটোৰ জৰিয়তে তোমালোকক দিম তোমালোকে এডুকেশ্যন আসাম চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিবা আৰু ছাত্ৰসকল তোমালোকৰ 1 নম্বৰ আপডেটটো হৈছে এইটো হৈছে তোমালোকৰ বাবে আকৌ এখন নোটিছ আহিছে আৰু এই নোটিছখন হৈছে তোমালোকৰ ফৰ্ম ফিল আপৰ নোটিছ তো তোমালোকৰ আকৌ এইবাৰ ফৰ্ম ফিল আপ ষ্টাৰ্ট হ'ব আৰু বহুতো ছাত্ৰসকলে কমেণ্ট কৰি আছিল যে তেওঁলোকৰ স্কুলৰ পৰা ফৰ্ম ফিল আপখন কৰিয়ে নহয় এইটো হয় বহুতো স্কুলৰ পৰা ফৰ্ম ফিল আপৰ প্ৰচেছটো কমপ্লিট হোৱা নাই কাৰণ এইবাৰ বেংক একাউণ্টখন লাগিব আৰু বহুতো ষ্টুডেণ্টৰ বেংক একাউণ্টখন নাই তো এইটো মই আগতে কৈছিলোঁ যে তোমালোকৰ যদি বেংক একাউণ্টখন নাই তো তোমালোকে নিজৰ নামতে বেংক একাউণ্টখন ক্ৰিয়েট কৰি ল'ব লাগে আৰু তোমালোকৰ যদি নামটো ভুল হৈ আছে বা তোমালোকৰ মা দেউতাকৰ নামটো ভুল হৈ আছে তেনেহ'লে তোমালোকে এইটো সময়ৰ ভিতৰতে তোমালোকে টিক কৰিব লাগে কি দিছে চোৱা তোমালোকে ইয়াতে ফাৰ্দাৰ ইফ এনি কাৰেকশ্যন ইজ ৰিকুৱাৰ্ড ইন ষ্টুডেণ্ট ডিটেইল দ্য চেম মে বি এডিটেড থ্ৰু দ্য চেকলিষ্ট কাৰেকশ্যন আৰু চোৱা তোমালোকৰ যদি এতিয়ালৈকে তোমালোকৰ যদি কিবা নাম চাম ভুল হৈ আছে তেনেহ'লে তোমালোকে এইটো সময়ৰ ভিতৰতে শুদ্ধ কৰাব পৰা যাব আৰু পিছতে কিন্তু তোমালোকৰ ডেট দিয়া নহয় আৰু ডেটটো হৈছে তোমালোকৰ 6 নৱেম্বৰৰ ভিতৰত তোমালোকে কমপ্লিট কৰিব লাগিব আৰু যিসকলৰ এতিয়ালৈকে তোমালোকৰ বেংক একাউণ্ট নাই তেনেহ'লে তোমালোকে বেংক একাউণ্টখন ক্ৰিয়েট কৰি ল'ব লাগিব কাৰণ তোমালোকৰ পিছতো তোমালোকৰ এই বেংক একাউণ্টখন দৰকাৰ হ'ব আৰু তোমালোকৰ 2 নম্বৰ আপডেট হৈছে তোমালোকে বহুতে সুধি আছিলে যে তোমালোকৰ 300 টকাকৈ দিয়াৰ কথা আছিলে যে এইটো তোমালোকৰ 300 টকা কেতিয়া পাবা তো আকৌ এটা নিউজ ওলাইছিলে 15 নৱেম্বৰৰ পৰা মুখ্যমন্ত্ৰী ডাঙৰীয়াও এটা ইণ্টাৰভিউত কোৱা দেখা গৈছে যে তোমালোকৰ 15 নৱেম্বৰৰ পৰা মাহে মাহে 300 টকা দিয়া হ'ব মেট্ৰিক নোহোৱালৈকে তো সেইকাৰণে কৈছে যে তোমালোকে যদি এতিয়ালৈকে বেংক একাউণ্টখন ক্ৰিয়েট কৰা নাই তোমালোকে বেংক একাউণ্টখন ক্ৰিয়েট কৰি ৰাখিবা তো তোমালোকৰ 15 নৱেম্বৰৰ পৰা তোমালোকৰ 300 টকা সোমাব সেইকাৰণে তোমালোকে বেংক একাউণ্টখন যিমান পৰা সোনকালে তোমালোকে ক্ৰিয়েট কৰি ল'বা তোমালোকে যদি এতিয়ালৈকে আমাৰ এডুকেশ্যন আসাম চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তোমালোকে ছাবস্ক্ৰাইব কৰি ৰাখিবা।